মোৰ মতে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে সম্পূৰ্ণৰূপে দায়ী হৈছে গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ মৃত্যুৰ বাবে কিন্তু সম্পূৰ্ণৰূপে দায়ী। আপোনালোকে মোক গালি পাৰিলেও পাৰক, বেয়া কমেণ্ট কৰিলেও কৰক, কিন্তু সত্য কথা, আমি কৃত্ৰিম চকুপানীত ভুল যোৱা মানুহ নহয়। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে কিন্তু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেই দায়ী। ভিডিঅ'টোত গোটেইখিনি আপোনালোকে ভালকৈ চাব, তেতিয়া আপোনালোকে মূল কথাখিনি বুজিব পাৰিব আচলতে কিহৰ কাৰণে মই গৰিমা শইকীয়া গাৰ্গক জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে দায়ী বুলি কৈছোঁ। সেইগৰাকী গৰিমা শইকীয়া গাৰ্গ, যিগৰাকী গৰিমা শইকীয়া গাৰ্গে চকুলোৰে বাট নেদেখা হৈ পৰিছে বৰ্তমান সময়খিনিত। জুবিন গাৰ্গ তেওঁৰ স্বামী, গৰিমা শইকীয়া গাৰ্গৰ স্বামী জুবিন গাৰ্গ। আমি জুবিন গাৰ্গৰ অনুৰাগী। অসমখনৰ অভিভাৱক স্বৰূপ হ'ল জুবিন গাৰ্গ, যিজন জুবিন গাৰ্গক আমি হেৰুৱাব লগা হ'ল কিছু পাখণ্ড মানুহৰ কাৰণে, কিছু মানুহৰ অৱহেলাৰ কাৰণে। 12 তাৰিখে চাৰ্জশ্বিট দাখিল কৰিলে, 12 ডিচেম্বৰ তাৰিখে চাৰ্জশ্বিট দাখিল কৰা হ'ল। তাৰ পিছত একাংশ মানুহে গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰ তেওঁলোকক আকৌ বিতৰ্কলৈ লৈ আহিল। তেওঁলোকে হেনেও চাৰ্জশ্বিটখন পঢ়িছে, তেওঁলোক হ'ল বিক্ৰী গ'ল, ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ কথাবোৰ তেওঁলোকক খোজমাৰি মানুহে কোৱা আৰম্ভ কৰিলে। তাৰ পিছৰ কথা হ'ল এগৰাকী লেখিকা শিখা শৰ্মা। শিখা শৰ্মাই সামাজিক মাধ্যমত পোষ্ট দিয়ে, তেওঁ ফেচবুকত লিখিলে যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে সম্পূৰ্ণৰূপে দায়ী হৈছে গৰিমা শইকীয়া গাৰ্গ। আৰম্ভণিত যিখিনি কথা ক'লে সেইখিনি মোৰ কথা নহয়, মই কোৱা কথা নহয়, সেই কথাখিনি কৈছে শিখা শৰ্মা, বিশিষ্ট লেখিকা। সামাজিক মাধ্যমত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে, বিভিন্ন লিখা মেলাৰ কামবোৰ কৰি থাকে। তেওঁ কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে সম্পূৰ্ণৰূপে দায়ী হৈছে গৰিমা শইকীয়া গাৰ্গ। আমি কৃত্ৰিম কান্দোনত ভুল যোৱা মানুহ নহয়। শিখা শৰ্মাই এনেধৰণৰ মন্তব্য দিছে আৰু শিখা শৰ্মাই কৈছে যে আপোনালোকে মোক যিমান গালি পাৰে পাৰক। তেওঁ সেইদৰে সামাজিক মাধ্যমত লিখিছে। যিকোনো এটা ঘটনা হোৱাৰ লগে লগে এইগৰাকী শিখা শৰ্মাই জঁপিয়াই পৰে। সামাজিক মাধ্যমত তেওঁৰ কিবা এটা উত্তৰ থাকিবই, আৰু যেতিয়াই তেওঁ কিবা এটা লিখে তেতিয়াই বেছিভাগতে বিতৰ্ক হোৱা দেখিবলৈ পোৱা যায়। সেইগৰাকী গৰিমা গাৰ্গ, আপোনালোকে ভাবক, যিগৰাকী গৰিমা গাৰ্গে জুবিন গাৰ্গৰ লগত ছাৰ দৰে প্ৰত্যেকটো মুহূৰ্তত আছিল। আপুনি কিমান জানে, আপোনাতকৈ হাজাৰ গুণ ভালকৈ জানে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গক। জুবিন গাৰ্গক এজন শিশুসুলভ ব্যক্তি, আমি সকলোৱে গম পাওঁ। সেই শিশুসুলভ ব্যক্তিগৰাকীক গৰিমা শইকীয়া গাৰ্গে আলফুলে মৰমেৰে ৰাখিছিল। আৰু সেই গৰিমা গাৰ্গক আজি জুবিন গাৰ্গৰ অনুপস্থিতিত সেই গৰিমা গাৰ্গৰ প্ৰতি আঙুলিয়াবলৈ, সেই গৰিমা শইকীয়া গাৰ্গৰ ওপৰত ভুল জাপি, ভুল বুলি তেওঁক সমাজৰ আগত সেৱ প্ৰতিপন্ন কৰাবৰ কাৰণে চেষ্টা কৰা অলপ বেয়া নালাগিল নে? কেনেকৈ আহিব পাৰে এনেকুৱা ধৰণৰ চিন্তাবোৰ? আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ, অসমৰ এজন অভিভাৱকক হেৰুৱাইছোঁ, জাতি মাতি বিপদৰ সময়ত চিঞৰি উঠা মানুহজনক আমি হেৰুৱাইছোঁ, অসমৰ আৱেগক আমি হেৰুৱাইছোঁ। আৰু সেই জুবিন গাৰ্গক হেৰুৱাৰ পিছত একাংশ মানুহে এনেকৈ তেওঁৰ পত্নীক সমালোচনা কৰে, তেওঁৰ পত্নীৰ ওপৰত এনেকৈ নজৰ দিয়ে, পত্নীৰ ওপৰত আঙুলি টোৱায়। তেওঁ হেনো বিক্ৰী গ'ল, তেওঁ হেনো জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে তেওঁ দায়ী। আচৰিত, সঁচাকৈ ভাবি আচৰিত লাগে। গতিকে এনেবোৰ ঘটনাই সঁচাকৈ আমাৰ সমাজখন খুব বেয়া কৰি তোলে, খুব বেয়া লাগে এনেকুৱাবোৰ হোৱাৰ কাৰণ গৰিমা শইকীয়া গাৰ্গক জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰা যিটোৰ ওপৰত দেখিছোঁ, এতিয়া তেওঁক কিবা এটা ক'লে চাবলৈ সাহস নোহোৱা হৈ পৰে। তেওঁ যিদৰে ভাগি পৰিছে, গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰ, তেওঁলোকে যিদৰে ভাগি পৰিছে, পামী বৰঠাকুৰে নিজৰ ককায়েকক হেৰুৱাই, গৰিমা শইকীয়া গাৰ্গে নিজৰ স্বামীক হেৰুৱাই, কি ক'ম। অসমবাসী ৰাইজে কেনেকৈ হিয়া ধাকুৰি কান্দিছে, কেনেকৈ জুবিন গাৰ্গৰ বাবে অলিয়া বলিয়া হৈ পৰিছে প্ৰত্যেকজন মানুহ। আৰু সেই জুবিন গাৰ্গৰ পত্নী হৈছে গৰিমা শইকীয়া গাৰ্গ। এবাৰ ভাবি চাওক। বিশেষ একো নকওঁ, সমালোচনা কৰিবৰ কাৰণে বৰ সহজ, কাৰোবাৰ ওপৰত দুখ চাপি দিবৰ কাৰণে বৰ সহজ, কিন্তু এই বিপদৰ সময়ত এই মানুহগৰাকীক শান্তিত থাকিবলৈ দিয়ক, সাহস হৈ কাষত থাকক। জুবিন গাৰ্গৰ অনুপস্থিতিত সাহস হৈ তেওঁৰ কাষত থাকক, যাতে মানুহগৰাকী ভাগি নপৰে, দুৰ্বল হৈ যাতে নপৰে তাৰ কাৰণে। মানুহে আচলতে বদনাম গোৱা এইটো খুব সহজ, কাৰোবাৰ ওপৰত কিবা এটা বদনাম জাপি দিয়া, কিবা কিবি সমালোচনা কৰা খুব সহজ। কিন্তু সেই মানুহগৰাকীয়ে যি সময়ত এতিয়া নিজৰ গোটেই পৃথিৱীখন হেৰুৱাইছে বুলি ক'লেও বেয়া নহয়, সেই মানুহগৰাকীৰ যিখিনি মনৰ ভাৱ, যিখিনি অনুতাপ, সেইখিনি অনুভৱ কৰাটো ডাঙৰ কথা। তেওঁ কিমান কষ্টত আছে, কিমান মানে আগতে যিগৰাকী মানুহ এনিটাইম হাঁহি মেলি ফূৰ্তি কৰি থকা দেখিছিলোঁ, জুবিনদাৰ প্ৰতিটো মানে ছাৰ দৰে ঘূৰি ফুৰা দেখিছিলোঁ, এতিয়া সেই মানুহগৰাকীকে মানুহে টাৰ্গেট কৰি লৈছে। কি আচৰিত ন মানুহবোৰ, পৃথিৱীখন সঁচাকৈ বহুত বেলেগ ধৰণৰ বেয়া হৈ গ'ল।